আমাৰ ফিঙাগড় হাইস্কুলত বিজ্ঞানৰ স্থায়ী শিক্ষক মাত্ৰ এজনেই আৰু তেওঁ ক্লাছ 6ৰ পৰা 10ম শ্ৰেণীলৈকে ক্লাছ কৰে। দৈনিক 6টা তেওঁ ক্লাছ কৰে। গতিকে তেওঁক চেঞ্চাছৰ ডিউটি দিয়াৰ ফলত আমাৰ যথেষ্ট অসুবিধা হৈছে। যোৱা 3, 4 আৰু 5 আগষ্টত এটাও ক্লাছ নাই। ক্লাছ 6ৰ পৰা আপোনালোকে কৈছে, নিশ্চয় গম পাইছে যে 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে গণিতৰ এটাও ক্লাছ হোৱা নাই, যাৰ ফলত আমাৰ যথেষ্ট অসুবিধা হৈছে। আৰু আপোনালোকে নিশ্চয় জানে আমাৰ চৰকাৰী স্কুল হ'লেও আমাৰ স্কুলখন অন্য স্কুলৰ তুলনাত যথেষ্ট অলপ ব্যতিক্ৰম। আমাৰ ইয়াত যথেষ্ট ক্লাছ হয়। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট চেঞ্চাছত তেখেতক নিয়াৰ ফলত আমাৰ যথেষ্ট অসুবিধা হৈছে। আৰু যদি ইয়াৰ পাছত যদি আৰু 2 মাহ বা 3 মাহৰ কাৰণে যদি তেখেতক যদি লৈ যোৱা হয়, তেতিয়াহ'লে এইখন স্কুলত গণিত বিষয়ৰ যিটো পাঠদানতো যথেষ্ট অসুবিধা হ'ব। আৰু এই অসুবিধাটো আচলতে দূৰ কৰাটো যথেষ্ট মানে এটা সমস্যা হ'ব। কাৰণ যিহেতু 10ম শ্ৰেণীৰ পৰীক্ষা আছে, ইতিমধ্যে 6 মাহিলী পৰীক্ষা আহি পালেহি। গতিকে আৰু তেওঁলোকৰ যিটো কোৰ্চটোত এনেই 2 মাহ কম পায়। গতিকে তাতে যদি আৰু চেঞ্চাছত যদি গণিতৰ শিক্ষকজনক যদি লৈ যোৱা হয়, তেতিয়াহ'লে আমাৰ স্কুলখনত মানে ভাবিব নোৱাৰা এটা ক্ষতি হ'ব বুলি মই ভাবোঁ। আচলতে ইউনিফৰ্মটো আমাৰ 6ৰ পৰা 10ম শ্ৰেণী আছে, যে 6ৰ পৰা 8ম শ্ৰেণীলৈকে আমাৰ তত্ত্বাৱধানত থাকে। প্ৰধান শিক্ষকে আচলতে নিবিদা যোগে ভেণ্ডৰলৈকে মানে ইউনিফৰ্ম দিয়াৰ কাৰণে ব্যৱস্থা কৰে। আৰু সেই ব্যৱস্থাটো ইতিমধ্যে আমাৰ সুচাৰুৰূপে সুকলমে পাৰ হৈ গৈছে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ইউনিফৰ্মটো পাইছে। কিন্তু 9ম আৰু 10ম শ্ৰেণীৰ আমাৰ যিহেতু দ্বাদশ বা একাদশ শ্ৰেণী নাই, কিন্তু 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 6 মাহিলী পৰীক্ষা আহি পেলাই এতিয়ালৈকে ইউনিফৰ্ম পোৱা নাই। আৰু কেতিয়া পাব তাত এটা নিশ্চিত সিদ্ধান্তত আজিলৈকে আমি জানিব পৰা নাই, যিহেতু আমাৰ তত্ত্বাৱধানত নাই। এইটো আচলতে চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰে। গতিকে কেতিয়া দিব আমিও সমস্যাত পৰি আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী যিহেতু ইয়াত দুখীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকে কৈ আছে ছাৰ এতিয়ালৈকে আমি ইউনিফৰ্ম পোৱা নাই, আমি কি কৰিম? গতিকে তেওঁলোকে সমস্যাত পৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলক আমি ক'বও নোৱাৰোঁ যে তোমালোকে কিনি লোৱা, সেই কথাটোও ক'ব নোৱাৰা হৈছোঁ। গতিকে ইউনিফৰ্মখিনি নোপোৱাত আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। ইতিমধ্যে আমাৰ স্কুলসমূহৰ পৰিদৰ্শক মহাশয় বিতোপন হাজৰিকাক এই বিষয়ত অৱগত কৰা হৈছে আৰু তেখেতক আবেদনো জনোৱা হৈছে। আৰু তাৰ ভিত্তিত অৱশ্যে তেওঁ শ্বহীদ ৰাউতাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছায়েন্সৰ এগৰাকী শিক্ষয়িত্ৰী আমাৰ ইয়াত সাময়িকভাৱে ক্লাছ কৰাৰ কাৰণে দিছে। কিন্তু দুজনে আচলতে আটাইকেইটা ক্লাছ চলোৱাটো সম্ভৱপৰ নহয়। তেখেতক ইতিমধ্যে আমি অৱগত কৰিছোঁ। আৰু যিহেতু তেওঁক এটাচমেণ্ট হিচাপে ৰাখিছে, স্থায়ী শিক্ষক নহয়, আৰু বিশেষকৈ ক্লাছ 10ত পাঠদান কৰাৰ ক্ষেত্ৰত মানে অলপ অসুবিধা হয়। সেইকাৰণে আমি আচলতে এগৰাকী ভাল বিজ্ঞান শিক্ষকৰ অতীৱ প্ৰয়োজন বুলি তেখেতক জনাইছোঁ। আৰু অনতিপলমে তেখেতে যাতে আমাক বিজ্ঞান শিক্ষক এজন দিয়ে, তাৰ কাৰণে পুনৰবাৰ আমি আহ্বান জনাইছোঁ। খুব সম্ভৱ ইতিমধ্যে আমি আমাৰ স্থানীয় বিধায়ক মহোদয়কো এই কথাটো কৈছিলোঁ। আৰু তেখেতেও ইতিমধ্যে আমাৰ আবেদনত হস্তাক্ষৰ কৰি তেওঁ কৈছে যে ফিঙাগড় হাইস্কুলত অনতিপলমে যাতে এগৰাকী বিজ্ঞান শিক্ষকক নিযুক্তি প্ৰদান কৰে।